নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2024 বৰ্ষৰ শেষৰ সূৰ্যগ্ৰহণ হ'ব অক্টোবৰ মাহৰ 2 তাৰিখ বুধবাৰে এই দিনা পৰিছে মহালয়া পৰাৰ কাৰণে ইয়াক বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'ব যাৰ ফলত তেওঁলোকৰ কপাল ফুলিবলৈ ধৰিব বিশেষকৈ পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব এনে যুগ দেখিবলৈ পোৱা গৈছিল 75 বছৰৰ আগতে এই 75 বছৰৰ পিছত এনে যুগ পুনৰ আহিছে যাৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ কাৰণে বহু শুভ বুলি মনা গৈছে তেওঁলোকৰ ভাগ্য উজ্বলি উঠিব আৰু লগতে তেওঁলোকৰ কপাল ফুলিবলৈ ধৰিব সকলো ক্ষেত্ৰতে সফলতাৰ নামি আহিব আৰু শুভ যুগ তেওঁলোকৰ আহি পৰিব আহক তেনেহলে জানি লওঁ 2 অক্টোবৰ তাৰিখৰ পৰা কোন পাঁচ ৰাশিৰ ভাগ্য সলনি হৈ পৰিব আৰু কোন ৰাশিৰ শুভ যুগ নামি আহিছে ভিডিওটো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে কিছুমান ক্ষেত্ৰত বেয়া চলি আছিল দিনবোৰ ব্যৱসায় দিশতো অলপ বেয়া হৈ আছিল আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকে মন বেয়া কৰাৰ কোনো কাৰণ নাই ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিছে এই সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব সেই কাৰণে আপোনালোকে ব্যৱসায়ত অকমান চকু ৰাখি ব্যৱসায়ত অলপ হাত আগবঢ়াবলৈ চেষ্টা কৰক কুম্ভ ৰাশি জাতক জাতিকাসকলে লটাৰী বা বেলেগ মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিবলৈও সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপোনালোকে বহু ভাল ফল দেখুৱাব পাৰিব আৰু পদোন্নতিৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পাব নতুন কৰ্ম লাভৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব কিবা কামৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিল তেনেহলে তাৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব জীৱনৰ উন্নতিৰ পথ আপোনালোকৰ মুকলি হৈ পৰিব বা আপোনালোকে জীৱনত উন্নতি কেনেকৈ হয় সেই পথ আপোনালোকে বিচাৰি পাব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় একমাত্ৰ আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে কৰ্ম নিৰ্বাচন কৰোঁতে এটা কৰ্ম ভুলকৈ নিৰ্বাচন কৰাৰ ফলত আপোনালোকে ক্ষতি হৈ পৰিব পাৰে আপোনালোকৰ সেই কাৰণে কৰ্ম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব জীৱন সঠিকভাৱে আপোনালোকে অতিবাহিত কৰিব পাৰিব কৰ্মত আহা সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত থকা লোকসকলৰ যদি জীৱনত সমস্যা চলি আছিল তেনেহলে সেই সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব প্ৰেমৰ কাৰণে আপোনালোকৰ এই সূৰ্যগ্ৰহণ বহু শুভ বুলি মনা গৈছে এই সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ প্ৰেমত বহু শুভ দেখিবলৈ পোৱা যায় উচ্চ শিক্ষা লাভ কৰিব পাৰিব আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব বিশেষকৈ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকল আৰু খেল ধেমালি কৰা লোকসকলে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বিয়াৰ কাৰণে যদি আপোনালোকৰ জীৱনত চলি আছিল সমস্যা বা আপোনালোকৰ যদি বিয়া হোৱা নাছিল বা বিয়াত যদি কিবা বাধা চলি আছিল সেই সকলোবোৰ এই সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ সমাপ্ত হৈ পৰিব কাৰণ এই সূৰ্যগ্ৰহণৰ লগতে পৰিছে মহালয়া কাৰণ ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ যোগ নামি আহিব আৰু আপোনালোকে যি মনে বিচাৰিব সকলো আপোনালোকে লাভ কৰিব বৰঞ্চ মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব 2 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণটো বহু শুভ বুলি মনা গৈছে কাৰণ আপোনালোকৰ ওপৰত বৃহস্পতিৰ বিশেষ যোগ দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব এই সূৰ্যগ্ৰহণৰ ফলত অৰ্থ উপাৰ্জনৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব বা ঘৰত হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা আপোনালোকে লাভ কৰিব কোনো জাগাৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব বা অৰ্থ অহাৰ বাট আপোনালোকে বিচাৰি পাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰিব ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু লগতে ব্যৱসায় কৰি আপোনালোকে অৰ্থ জমাও কৰিব পাৰিব নতুনকৈ যদি ঘৰত ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহলে সূৰ্যগ্ৰহণৰ পিছতেই বা সূৰ্যগ্ৰহণৰ দিনাৰ পৰাই আপোনালোকে আৰম্ভ কৰিব পাৰে পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা বেলেগক দি থোৱা কাম আপোনালোকে সেই কাম সম্পূৰ্ণ কৰি ল'ব পাৰিব
তুলা ৰাশিৰ জাতক জাতিকাসকলে নতুন কামৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনসংগীৰ লগত ভাল সময় অতিবাহিত কৰিবলৈ পাৰিব আৰু জীৱনসংগীৰ লগত থাকি আপোনালোকে সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আইনৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। এই সূৰ্যগ্ৰহণৰ ফলত হাতলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বহু শুভ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু পদোন্নতিৰ সম্ভাৱনা আছে। নতুনকৈ ঘৰত যদি মূল্যৱান সা সম্পত্তি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ কাৰণে বহু মংগলময় হৈ পৰিব। 3 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণটো বহু শুভ বুলি মনা গৈছে। সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। বিশেষকৈ মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু প্ৰথমতে এটা বেয়া খবৰ দি লওঁ যে আপোনালোকৰ বেমাৰ আজাৰে দেখা দিব পাৰে বা ঘৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে অকণমান স্বাস্থ্যৰ প্ৰতি ঘৰৰ মানুহৰ চকু ৰাখিব লাগিব বা ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ব্যৱসায়ৰ পৰা অধিক উন্নতি লাভ কৰিব পাৰিব আৰু আপোনালোকে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ দিন ভাল বুলি ক'ব পৰা যায়। বহু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে কিন্তু ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব। কাৰণ চকু নাৰাখিলে আপোনালোকৰ আগৰ তুলনাত কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যাব পাৰে উপাৰ্জন। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ ভাল যুগ নামি আহিছে বুলি ক'ব পৰা যায়। কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আপোনালোকে লাভ কৰিব। নিবনুৱাসকলে যদি বহুদিনৰ পৰা চেষ্টা কৰি আছিল সেই কৰ্ম আপোনালোকে লাভ কৰিব পৰা নাছিল তেনেহ'লে নিবনুৱাসকলৰ কাৰণে বহু বেছি ভাল যুগ নামি অহা দেখিবলৈ পাব। যিকোনো ক্ষেত্ৰত আগভাগ লোৱাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে ভবা গুণা কৰাটো উচিত আৰু পাৰে যদি কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰা পৰামৰ্শ আপোনালোকে নিশ্চয় ল'বলৈ চেষ্টা কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও শুভ যুগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো কাম আপোনালোকে হাতত ল'লে কামটো সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু কৰ্ম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনালোকে। 4 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণে আপোনালোকৰ জীৱনলৈ ভাল সংযোগ লৈ আহিব। আপোনালোকৰ দিন উন্নত হৈ পৰিব। আগৰ পৰাই যদি আপোনালোক কিবা সমস্যাৰ মাজত সোমাই পৰি আছিল বা আপোনালোকে যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছিল কৰিব পৰা নাছিল বা আৰ্থিক সমস্যাৰ মাজত যদি আপোনালোক সোমাই আছিল তেনেহ'লে এই সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ বহু ভাল যুগ নামি আহিব। কাৰণ ৭৫ বছৰৰ পিছত এনে শুভ যুগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যাৰ ফলত কৰ্মত আপোনালোকে উন্নতি লাভ কৰিব পাৰিব আৰু বহুদিনৰ পৰা অপেক্ষিত কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু আপোনালোকৰ দৰমহা বৃদ্ধি পাবলৈ ধৰিব। কিবা কামত যদি আপোনালোক ৰৈ আছিল সেই কামো সুচাৰুভাৱে হৈ পৰিব। ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে কৰিব পাৰিব। দাম্পত্য জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। প্ৰেম বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱাও যাব পাৰে। জীৱনৰ বহু পথত আপোনালোকে উন্নতি কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন কৰ্ম আপোনালোকে লাভ কৰিব পাৰিব আৰু কিবা পৰীক্ষাৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিল তেনেহ'লে সেই পৰীক্ষাটো আপোনালোকে সুচাৰুভাৱে উত্তীৰ্ণ হ'ব পাৰিব আৰু মনে বিচৰা কাম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কাৰোবাৰ প্ৰতি আপোনালোকে কেতিয়াও ঘৃণা ভাৱ বা ঘৃণ ভাৱ বা অনাদৰ ভাৱ কেতিয়াও আপোনালোকে নানিব। যিমান পাৰে আনক সহায় কৰিবলৈ চেষ্টা কৰিব। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। যি কাম হাতত ল'ব সেই কামেই সুচাৰুভাৱে হৈ পৰিব আৰু আপোনালোকৰ কপাল ফুলিবলৈ ধৰিব।
5 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণ অতিশয় শুভ বুলি মনা গৈছে। আপোনালোকে ভবাতকৈ অধিক লাভ কৰিব পাৰিব এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। ভাল সময় আপোনালোকৰ আহি পৰিছে বুলি ক'ব পৰা যায় আৰু লগতে ক'ব লাগিব যে জীৱনত চলি থকা সকলো সংঘাত আপোনালোকৰ দূৰ হৈ পৰিব। জীৱন সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে অৰ্থ উপাৰ্জনৰ কাৰণে বেছি কষ্ট কৰিবলগীয়া নহ'ব। পাবলগীয়া ধন আপোনালোকে সম্পূৰ্ণভাৱে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে আগৰ আধৰুৱা কামো সম্পূৰ্ণ কৰিব পাৰিব। কাৰোবাক টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত কিন্তু আপোনালোকে চাই বুজিহে টকা পইচা ধাৰলৈ দিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে পাৰিব বা নতুনকৈ ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে সুচাৰুভাৱে পাৰিব। কোনো জাগাৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব পাৰে বা অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। অৰ্থৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিবলগীয়া নহ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে নতুন কামত হাত দিব বিচাৰিলে সুন্দৰভাৱে দিব পাৰিব আৰু নতুন নতুন কামৰ সংযোগ আপোনালোকে লাভ কৰিব পাৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে নতুন কাম অহা বা নতুন এটা ভাল খবৰ অহাৰ প্ৰবল যোগ আপোনালোকে দেখিবলৈ পাব। অচিনাকি ব্যক্তিৰ পৰা বহু ধৰণৰ সহায় সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকে কিবা এটা শিকিব পাৰিব আৰু আত্মীয়ৰ লগত থাকোঁতে মন আনন্দিত হৈ থাকিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত ক'ব লাগিব যে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু লগতে আপোনালোকে ওচৰ চুবুৰীয়াৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।